সাধুৰ সংগত তাৰা যাৰা সাৱধান শুনোৱে সতত অত্যন্ত কায় বাক্য মন নিশ্চয় কৰি আমি এখন হৈ পেলাই যেতিয়া আমি শুনিম তেতিয়া আমাৰ শৰৎকালৰ পানীৰ দৰে স্বাভাৱিকভাৱে আমাৰ মন আকাশ নিৰ্মল হ'ব। অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয় শ্ৰদ্ধা ৰতি ভক্তি অনুক্ৰমে প্ৰয়োজন। গতিকে ভগৱন্তৰ কথা এনেই সেইকাৰণে এতিয়া যিটো সামাজিক মাধ্যমত মোবাইল যোগে ইউটিউবত হৈ আছে সেইবিলাক ক্ৰিয়া নাই কৰা। ক্ৰিয়া কৰাহেঁতেন গোটেই ভকত ভক্তিয়ে হ'লহেঁতেন, ভকতেই হ'ল হৈছে জানো? নাই হোৱা নহয়। শুই পেলাই আপুনি ভাল লাগিছে, বৰ ভাল লাগিছে, অনিল তাতীয়ে কৈ আছে, প্ৰাণজিৎ গগৈয়ে কৈছে, বা আমাৰ লাহন বাপে কৈছে, বা বনিয়া বাপে কৈছে, খুব ভাল লাগিছে। কিন্তু ভাল লাগিলেতো পালন যদি নাই হোৱা, আপোনাৰ যদি ভিডিঅ'ত ক্ৰিয়া নাই কৰা সেইটোৱে নহ'ব। সেইকাৰণে ইয়াতে শুনিবলৈ কৈছে শ্ৰদ্ধা, অত্যন্ত কায় বাক্য মন নিশ্চয়কৈ শ্ৰদ্ধাভাৱে ৰতি প্ৰীতি ভক্তি পাছতে প্ৰেম। গোপীসকলৰ একেদিনাই প্ৰেম হোৱা নাই তাৰমানে। গতিকে প্ৰেম মানে কি? স্বপ্ৰেম ভক্তি, সপ্ৰেম ভক্তি। তাৰমানে আত্মাই পৰমাত্মাক হৃদয় আকাশত দেখি পেলাই বাহিৰ জগতখন পাহৰি যাব, তেতিয়া সপ্ৰেম, নিজৰ আত্মাতে ঈশ্বৰক দেখা পাব, সপ্ৰেম। যেনেধৰণে তাৰ উদাহৰণটো হ'ল যেনেকৈ এজনী যুৱকে যুৱতীয়ে যেতিয়া প্ৰেম হয়, ইজনে সিজনক নেদেখিলে থাকিব নোৱাৰা যিটো ব্যৱস্থা হয়, এই মানে কথা পাতিম লাগে বা দেখোঁ, এই যিটো হেঁপাহ, সেই হেঁপাহটো যদি ভগৱন্ত আত্মা ঈশ্বৰত হয় তেতিয়া কৈছে যে শ্ৰদ্ধা ৰতি ভক্তি অনুক্ৰমে প্ৰয়োজন। এইধৰণে কায় বাক্য মন নিশ্চয় কৰি কপিলে মাতৃক কোৱাৰ চলে যদি আমি শুনো, ভক্তি ভৰিলে পুৰুষৰ বৈৰাগ্য জন্ময়। গতিকে যেতিয়াই বৈৰাগ্য আহিব, আপোনাৰ বিৰাগ জন্মিব। এই যে ধন জন গাড়ী গুৰা পুত্ৰ ভাৰ্যা এইবোৰ মিছা, আপুনি মানসিকভাৱে আপোনাৰ বিৰাগ জন্ম। ভয় যাবে নপজে বৈৰাগ্য নহয় তাৱে, বিৰকতি নভজে কৃষ্ণৰ বাবে। বিৰক্তি হ'বই লাগিব তাৰমানে আপুনি। সেইকাৰণে যিমান পাৰে আপুনি আছে হয়, পূৰ্বজন্মৰ সঞ্চিত পুণ্য অনুসৰি আপুনি বহুত ধন টকা পইচাৰ অধিকাৰী হৈছে, গতিকে সেইখিনি মিছা। যাওঁতে সেইখন চালিতেহে আমি যাব লাগিব, ধনীজনো যাব লাগিব, দুখীজনো যাব লাগিব। গতিকে সেইকাৰণে আমাৰ এনেকুৱাও হয় যে ধন নঘটিম নে, ধন ঘটক, তাকো আমাৰ ভাগৱতে সিদ্ধান্ত দিছে, যিবা কিছু আছে ধন তেজা তাৰ মোহমন কিছু ব্যয় কৰা হৰে অৰ্থে তেবে সে ভকতি বাহে মাধৱত প্ৰেমচৰে তেবে ধন নযায় ব্যৰ্থে। গতিকে যিবা কিছু আছে ধন তেজা, তাত মোহটো এৰি পেলাই ভগৱন্তৰ অৰ্থে ব্যয় কৰিবলৈ কৈছে। এই দুখ কৰি ধন ধান আৰ্যত মানে কৃষ্ণেৰ যদি তাক খাইবে তাক আনে, নিজ হস্তে আৰ্জি যদি ওক জগন্নাথ কিছু ব্যয় কৰি ওক হৰিৰ সেৱা